গুড মৰ্নিং এভৰিবডি। আজিৰ পৰা আমি একদম পুৰা 4টালৈকে ক্লাছ 9ৰ ক্লাছ কৰিম দেই। 4টা বজালৈকে, 4টালৈকে 5টালৈকে, হয় নাই? এতিয়া চোৱাচোন, আজিৰ পৰা আমি কি চেপ্টাৰ পঢ়িব বাকী আছে? হা, এইটো চাচোন পেলে হৈছে নাই? লাইভ হৈছে না? এইটো ঠিক আছে বাৰু। আজি আমি কৰিম 6 নম্বৰ চেপ্টাৰ কি আছে? ৰেখা আৰু কোণ। ৰেখা আৰু কোণ পঢ়িম। 6 নম্বৰ চেপ্টাৰ আছে কি? ৰেখা আৰু কোণ, ক্লাছ 9ৰ। এতিয়া ৰেখা কাক বোলে? আমি ৰেখা কাক বোলে পৰীক্ষাত নাহে। ৰেখা কাক বোলে পৰীক্ষাত নাহে, কিন্তু আমি ৰেখা কোনটো ৰেখা, কাৰ ৰেখা আমি চিনি পাব লাগে, হয় নাই? আমাৰ লাইনতো এটা ৰেখা আছে, আমাৰ গাঁৱতো এজন ৰেখা আছে, সেই ৰেখাৰ কথা কোৱা নাই। বুজি পালি নাই? ৰেখা, ৰেখা কাক মানে অনন্ত বিন্দু। ইয়াত লিখি দিছো কি এখন কাগজত সম্পূৰ্ণভাৱে অংকন কৰিব নোৱাৰি যি ঋতু, হয় নাই, চিত্ৰক অসীমলৈ বিস্তৃত কৰিব পাৰি, সেয়াই ৰেখা। সেয়াই ৰেখা। মানে ৰেখা এটা এনেকে এটা বস্তু, এখন কাগজত তুমি মানে কি উপস্থাপন কৰিব নোৱাৰি, মানে লিখিব নোৱাৰি, দেখাব নোৱাৰি পুৰা ভাৱে। যেনিবা এইটো শুনা, এইটো চোৱা, এইটো কি বুলি কোৱা হয়? ৰেখা। কি বুলি কোৱা হয়? ৰেখা। ৰেখাটো ইমানে দীঘল যে মানে ই দুয়োফালে এনেকে মানে গৈয়ে আছে, হয় নাই? ইয়াক আমি পুৰা উপস্থাপন কৰিব পাৰিছো। জাষ্ট এটা অংশ ইয়াৰ উপস্থাপন আমি দেখুৱাই দিছো যে ৰেখাটো এনেকুৱা, মানে ৰেখাটো দুয়োফালে গৈ আছে। বুজি পালি নাই? তো আমি এই 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 কাঁচিন দুটাক মানে দুইফালে আছে কাঁচিন, বুজি পাইছা নে? ই দুয়োফালে অনন্তলৈকে, বুজি পাইছা নে? অসীমলৈকে মানে গৈ আছে, বুজি পাইছা নে? ইয়াক কি বুলি কোৱা হয়? ৰেখা। ৰেখাত মানে অনন্ত বিন্দু থাকিব। ইয়াত মানে কি অনন্ত বিন্দু, এইটো চা, এটা বিন্দু, দুটা বিন্দু, তেনেকুৱা বিন্দু, ঢেৰ বিন্দু থাকিব, হয় নাই? এই বিন্দুতে চবক যদি তুমি লগ কৰি দিবা, এটা কি বনি যাব? এইফালে যাব, এইফালে যাব, কি বনি যাব? ৰেখা। বুজি পালি নাই? ৰেখা কাগজ বেছি মাথা মাৰিব নালাগে, আমি ইমানটো জানিব লাগে যে দুইফালে এনেকুৱা অসীমলৈকে গৈ থাকিব, হয় নাই? অসীমলৈকে গৈ থাকিব, তাক কি বুলি কোৱা হয়? তাক কি বুলি কোৱা হয়? ৰেখা। এইটো লিখি লোৱা, ৰেখা। এখন কাগজত সম্পূৰ্ণভাৱে অংকন কৰিব নোৱাৰি যি ঋতু চিত্ৰক অসীমলৈ বিস্তৃত কৰিব পাৰি, সেয়াই ৰেখা। এখন কাগজত সম্পূৰ্ণভাৱে অংকন কৰিব নোৱাৰি, মানে এখন কাগজত এইটো যে ইমান দীঘল গৈয়ে আছে, আমি এখন কাগজত মানে লিখিব পাৰিম জানো? নোৱাৰিম। সেইকাৰণে যি ঋতু চিত্ৰক অসীমলৈ বিস্তৃত কৰিব পাৰি, এইটো চা, অসীমলৈকে বিস্তৃত হৈ আছে, হয় নে? অসীমভাৱে গৈ আছে, বুজি পাইছেনে? এয়া হৈছে ৰেখা। কিন্তু ইয়াৰ এটা অংশই আমি উপস্থাপন কৰিব পাৰিছো, ঠিক আছে? এই লিখি লোৱাচোন চবে। এতিয়া মই লিখিলো কি, শুনা, এইটো চোৱা, ৰেখা খণ্ড। কি লিখিছো? ৰেখা খণ্ড, হয় নাই? ইংলিছত ইয়াক কোৱা হয় লাইন ছেগমেন্ট। কি বুলি কোৱা হয়? লাইন ছেগমেন্ট, হয় নাই? ৰেখা খণ্ড, লাইন ছেগমেন্ট, ইংলিছত কি বুলি কোৱা হয়? পানী অলপ খাই লৈছো। চব দিন লম দেই। চোৱা, ৰেখা খণ্ড, লাইন ছেগমেন্ট কাক কোৱা হয়? চোৱা, ৰেখা খণ্ড মানে কি? খণ্ড মানে কি? এটা ভাগ বা টুকুৰা। ৰেখা মানে কি? খণ্ড মানে কি? এটা ভাগ বা টুকুৰা, নহয় জানো? ৰেখা খণ্ড মানে ক'ৰ পৰা আহিছে? ৰেখাৰ পৰা আহিছে। ৰেখাৰ পৰা কাটি মেলি যিটো আমি ভাগ বা টুকুৰা কৰি আনিম, তাক কি বুলি কোৱা হয়? ৰেখা খণ্ড, হয় নাই? খণ্ড মানে টুকুৰা, নহয় জানো? খণ্ড মানে টুকুৰা। এতিয়া চোৱাচোন, এতিয়া মই যেনিবা এইটো এটা ৰেখা, শুন, এইটো এটা ৰেখা বনাই দিম দেই। এইটো এটা ৰেখা, বুজি পালি নাই? এইটো কি এটা? এইটো এটা ৰেখা, হল নাই? ৰেখা মানে কি? অন্তিম ফালে দুয়োফালে একদম গৈয়ে আছে, বুজি পাইছা? ই আৰু গৈ আছে। ই কি বুজাইছে? ই আৰু গৈ আছে। আমি ইয়াক এটা মানে কি পুৰা উপস্থাপন কৰিব নোৱাৰি, পুৰা অনন্তলৈকে গৈ আছে, হয় নাই? এতিয়া চোৱা, ইয়াত যদি মই বিন্দু দিলো, ইয়াত বিন্দু দিলো, এই বিন্দুটোৰ নাম হল এ। কি নাম হল? এ। ইয়াত এটা বিন্দু দিলো, এই বিন্দুটোৰ নাম হল ডি। বুজি পালি নাই? এই বিন্দুটোক কোৱা হয় আদি বিন্দু, আৰু এই বিন্দুটোক কোৱা হয় অন্তিম বিন্দু। মানে ই ইয়াৰ পৰা ষ্টাৰ্ট কৰিলে আদি বিন্দু, হয় নাই? আদি বিন্দু, আৰু ই ইয়াত শেষ কৰিলে, তো এই বিন্দুটো কি বুলি কয়? অন্তিম বিন্দু। বুজি পালি নাই? এইটো ক'ত আছে? এটা ৰেখাৰ ওপৰতে আছে। যদি আমি এই টুকুৰাটোক এ বিন্দু
আৰু এইটো পি বিন্দু যদি আমি উঠাই লৈ আনিম তেতিয়া এইটো কি হ'ব ৰেখাখণ্ড ইয়াৰ নাম থাকিব এ ইয়াৰ নাম থাকিব বি এইটো কি বুলি ক'বা ৰেখাখণ্ড বুজি পালি নাই এইটো কি বুলি ক'বা ৰেখাখণ্ড কিন্তু ৰেখাখণ্ড আমি এটা কিন্তু আমি ৰেখাখণ্ড আমি মানে এখন কাগজত অংকন কৰিব পাৰিম নাই ৰেখাখণ্ড আমি এখন কাগজত অংকন কৰিব পাৰিম কিন্তু ৰেখা এটা এখন কাগজত অংকন কৰিব নোৱাৰি জাষ্ট কাগজত অংকন কৰিব নোৱাৰি তাৰ এটা অংশহে আমি অংকন কৰিব পাৰিম চোৱা তাৰ এটা অংশহে অংকন কৰিব পাৰি ৰেখাটো ইমানে দীঘল গৈ আছে যে গৈয়ে থাকিব কিমান এটা কাগজত অংকন কৰি হয় নাই কিন্তু তাৰ এটা অংশহে আমি অংকন কৰি দেখুৱাব পাৰিছো কিন্তু ৰেখাখণ্ড এটা ৰেখাৰ টুকুৰা হয় নাই প্ৰথম কি থাকিব আদি বিন্দু আৰু অন্তিম বিন্দু থকা এডাল সৰল ৰেখা এইটো এটা সৰল ৰেখা হল নাই লিখি দিছোৱা আদি বিন্দু আৰু অন্তিম বিন্দু থকা এডাল সৰল ৰেখা যি এডাল ৰেখাৰ অংশ তাকে ৰেখাখণ্ড বোলে আদি বিন্দু আৰু অন্তিম বিন্দু থকা আদি বিন্দু আৰু অন্তিম বিন্দু থকা এডাল সৰল ৰেখা এইটো সৰল ৰেখাটোৰ আদি বিন্দু আৰু অন্তিম বিন্দু আছে নাই এইটো সৰল ৰেখা হয় নাই এইটো সৰল ৰেখা হয় নাই সৰল ৰেখা কাক কোৱা হয় 180 ডিগ্ৰী হ'ল তাক কি বুলি কোৱা হয় সৰল ৰেখা ইয়াত কৈছে কি চোৱা আদি বিন্দু অন্তিম বিন্দু আদি বিন্দু অন্তিম বিন্দু হয় নাই আদি বিন্দু অন্তিম বিন্দু থকা এডাল সৰল ৰেখা এইটো এটা সৰল ৰেখা হল নাই সৰল ৰেখা আদি বিন্দু আৰু অন্তিম বিন্দু এইটো এটা সৰল ৰেখা আদি বিন্দু আৰু অন্তিম বিন্দু হয় নাই এডাল সৰল ৰেখা বুজি পালি নাই সৰল ৰেখা যি এডাল ৰেখাৰ অংশ এইটো এটা ৰেখাৰ অংশ হয় নাই ৰেখাৰ অংশ হয় নাই না হয় নাই এই ৰেখাটো এটা অংশ হয় তাকে কি বুলি কোৱা হয় ৰেখাখণ্ড কি বুলি কোৱা হয় ৰেখাখণ্ড ৰেখাখণ্ড কাক বোলে যদি তোমাক সোধে তেতিয়া কি কবা আদি বিন্দু আৰু অন্তিম বিন্দুত থকা এডাল সৰল ৰেখা আদি বিন্দু আৰু অন্তিম বিন্দুত থকা এডাল সৰল ৰেখা এইটো চা আদি বিন্দু অন্তিম বিন্দুত হয় নাই থকা এডাল সৰল ৰেখা হয় নাই যি এটা ৰেখাৰ অংশ হয় যি এটা কি হয় এটা ৰেখাৰ অংশ হয় এইটো ৰেখাৰ অংশ হয় তাকে কি বুলি কোৱা হয় ৰেখাখণ্ড বুজি পালি নাই আদি বিন্দু মানে কি য'ত ষ্টাৰ্ট হ'ব হয় নাই মানে প্ৰাৰম্ভিক হয় নাই আৰু অন্তিম বিন্দু মানে শেষ বিন্দু বুজি পাইছনে এইটো ষ্টাৰ্ট হৈছে আৰু এইটো শেষ হৈছে আদি বিন্দু আৰু অন্তিম বিন্দুত থকা হয় নাই যি সৰল ৰেখা হয় নাই যি সৰল ৰেখা বুলি কয় নাই এইটো কাৰ অংশ হয় এটা ৰেখাৰ অংশ হয় কাৰ অংশ হয় ৰেখাৰ অংশ হয় তাকে কি বুলি কোৱা হয় ৰেখাখণ্ড মনত থাকিব ৰেখা মানে বুজি পালে একদম দুইফালে একদম থাকিব একদম পুৰা কাঁড় চিনটো কোনফালে থাকিব কাঁড় চিনটো এইপিনে চোৱা একদম দুইফালে হয় নাই পূব পশ্চিম একদম গৈয়ে থাকিবি তাক কি বুলি কয় ৰেখা ইয়াৰ পৰা যদি কাটি মেলি যদি এটা আদি বিন্দু অন্তিম বিন্দু আৰু আদি বিন্দু হয় নাই আদি বিন্দু আৰু অন্তিম বিন্দু কাটি লৈ আনিম সেইটো কি বুলি কোৱা হয় ৰেখাখণ্ড ৰেখাৰ এটা অংশ হয় এটা টুকুৰা হয় নাই তাকে কি বোলে ৰেখাখণ্ড বেছি টান নাই ন লিখি লোৱা শুন কেতিয়াবা এনেকুৱা থাকিব কিতাপত এনেকুৱা এটা ৰেখা থাকিব দেই ইয়াৰ নাম কেতিয়াবা থাকিব এল দিয়া থাকিব আৰু কেতিয়াবা এনেকুৱা এটা ৰেখা থাকিব ইয়াৰ নাম কেতিয়া দিব এম বুজি পালি নাই এল এটা ৰেখা এম এটা ৰেখা বুজি পালি নাই এতিয়া ৰেখাখণ্ড ইয়াত আমি ৰেখাখণ্ড কি আদি বিন্দু আৰু কি অন্তিম বিন্দু দুটা বিন্দু থাকিব ৰেখাখণ্ডত কেইটা বিন্দু থাকিব দুটা কি বিন্দু অন্তিম বিন্দু আদি বিন্দু আৰু অন্তিম বিন্দু থাকিব হয় নাই এতিয়া তুমি যদি ৰেখাখণ্ড লিখিবা তুমি কি বুলি দিবা এ বি কি বুলি দিবা এ বি কি বুলি দিবা এ বি হয় নাই ৰেখাখণ্ড কি বুলি এ বি এটা ওপৰত 5টা দিব তেতিয়া ওপৰত যদি এনেকুৱা 8টা থাকে তেতিয়া কি বুলি কবা ৰেখাখণ্ড বুলি কবা কি বুলি কবা ৰেখাখণ্ড বুলি কবা বুজি পালি নাই ইয়াক কি বুলি কবা ৰেখাখণ্ড বুজি পালি নাই ৰেখাখণ্ড এনেকৈ যদি এটা 8 অন দি এটা 8 থাকিব তাক কি বুলি কব ৰেখাখণ্ড বুজি পালি নাই তোমাক যদি কব এ আৰু বি এটা ৰেখা তেনেহলে তুমি কি বুলি কবা এ আৰু বি এটা ৰেখা বুলি কব কথা কৈছো তেনেহলে তুমি কি এইটো কি বুলি কয় এ
বি এইটো কি বুলি থাকিব কি বুলি ক'ব ৰেখা এ বি এটা কি ৰেখা আৰু এইটো কি এ বি এটা ৰেখাখণ্ড আমি ৰেখাখণ্ড বুলি কেতিয়া আমি চিনি পালো কেনেকে চিনি পালো এইটো সৰল ৰেখাটো দি চিনি পালো নাই এই ৰেখাটোক আমি চিনি পালো এইটো ৰেখাৰ খণ্ড হয় ৰেখা বুলি ক'লে দুইফালে কাঁচ চিন থাকিব বুজি পালি নাই ৰেখা বুলি ক'লে এই দুইফালে এই কাঁচ চিনটো থাকিব তেতিয়া আমি বুজিম যে এ আৰু বি এটা কি হয় ৰেখা আৰু ইয়াত কি বুজিম কি এ বি এটা ৰেখা খণ্ড কি বুজিম ৰেখা খণ্ড এইটো লিখি লওক এতিয়া মই লিখিলো কি ৰশ্মি ৰে ৰশ্মি কোনটো ৰশ্মিৰ কথা কৈছো কোনটো ৰশ্মি সেই ইয়াত যে আছে যে আমুক লাইনত যে ৰশ্মি বুলি সেই ৰশ্মিৰ কথা নেকি ৰশ্মি হয় নাই আমি কি শিকিলো ৰশ্মি প্ৰথম কি শিকিলো ৰেখা খণ্ড এতিয়া কি শিকিছো ৰশ্মি কোন সা ৰশ্মি কোনটো ৰশ্মি এইটো ৰশ্মি চোৱা এক নিৰ্দিষ্ট আদি বিন্দুৰ পৰা আৰম্ভ হৈ অন্য দিশলৈ গতি কৰা সৰল ৰেখাক কি বুলি কোৱা হয় ৰশ্মি বুলি কোৱা হয় নাই এটা নিৰ্দিষ্ট বিন্দুৰ পৰা আৰম্ভ কৰি অন্য দিশলৈ গতি কৰা ৰেখা কি বুলি কোৱা হয় ৰশ্মি এতিয়া চোৱা এইটো এটা হল আদি বিন্দু মানে কি বিন্দু হয় নাই এটা বিন্দু বুজি পাইছ নাই ইয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰম্ভ হ'ব ক'ৰ পৰা ষ্টাৰ্ট হ'ব ইয়াৰ পৰা ক'ৰ পৰা ষ্টাৰ্ট হ'ব ইয়াৰ পৰা মানে এই বিন্দুটোৰ পৰা ষ্টাৰ্ট হ'ব আদি ইয়াক কি বুলি কয় আদি বিন্দু ইয়াৰ পৰা যদি এটা বিন্দু ষ্টাৰ্ট হৈ গৈ আছে হয় নাই গৈ আছে নাই গৈ আছে চোৱা ষ্টাৰ্ট হৈ গৈ আছে হয় নাই মানে গৈয়ে আছে আৰু কিমান যাব মই কিমান লিখি থাকিম ইমান ডাঙৰ বৰ্ডটোৱে নাই লিখি থাকিব বুজি পাইছ নাই ই গৈয়ে আছে ক'ৰ পৰা ষ্টাৰ্ট হৈছে ইয়াৰ পৰা হয় নাই এই আদি বিন্দুৰ পৰা আৰম্ভ হৈ গৈ আছে বুজি পালি নাই ইয়াক কি বুলি কোৱা হয় ৰশ্মি কি বুলি কোৱা হয় ৰশ্মি হয় নাই এটা বিন্দুৰ পৰা মানে আৰম্ভ হৈ অন্য দিশলৈ গতি কৰা সৰল ৰেখাক কি বুলি কোৱা হয় ৰশ্মি এইটো এটা সৰল ৰেখা হল নাই ইয়াক কি বুলি কোৱা হয় ৰশ্মি ইংলিছত কি বুলি কোৱা হয় ৰে হিন্দীত কি বুলি কোৱা হয় ৰশ্মি কোৱা হয় নাই হিন্দীত কি বুলি কিৰণ কি বুলি কয় হিন্দীত কিৰণ কোনটো কিৰণ এই কিৰণটো নেকি কিৰণ হয় নাই হিন্দীত কি বুলি কোৱা হয় কিৰণ চোৱা এই লাইটটো পোহৰটো চোৱা লাইটটো জ্বলি আছে ইয়াৰ পৰা পোহৰটো ওলাই কিনে গৈ আছে নাই তাক কি বুলি কয় কিৰণ ৰশ্মি এই বিন্দুৰ পৰা যিডাল ৰেখা মানে গৈ আছে চিধালৈ গৈ আছে সৰল ৰেখা ভাই গৈ আছে নাই ইয়াক কি বুলি কোৱা হয় ৰশ্মি কি বুলি কোৱা হয় কোৱা ৰশ্মি ইয়াক ৰশ্মি বুলি কোৱা হয় যদি আমি এডাল ৰশ্মি আমি লিখি দিলো চোৱা এই ইয়াৰ পৰা ষ্টাৰ্ট হল পি কি দিলো পি ইয়াৰ পৰা দিলো কিউ বুজি পালি নাই কিউ তেতিয়া আমি কি বুলি লিখিম যদি পি আৰু কিউ এনেকুৱা লিখা থাকিব তেতিয়া আমি এইটো কি বুলি ভাবিবা তোমালোকে কি বুলি ভাবিবা পি কিউ এটা কি বুলি কবা কি বুলি কবি কোৱা আকৌ পি কিউ এটা ৰশ্মি কি বুলি কবা পি এইটো কি বুলি কবা পি কিউ এটা ৰশ্মি হয় নাই তাৰ পাছত পি আৰু কিউ এইটো কি বুলি কবা পি কিউ এটা ৰেখা হয় নাই পি আৰু কিউ এইটো কি বুলি কবা কোৱা আকৌ ৰেখাখণ্ড কিতাপত এনেকুৱা থাকিব তোমালোক বুজি পালি নাই এনেকুৱা থাকিলে কি বুলি ভাবা ৰশ্মি কি বুলি ভাবিবা পি কিউ এটা ৰশ্মি এনেকুৱা থাকিলে কি বুলি পি কিউ এটা ৰেখা এনেকুৱা থাকিলে কি বুলি কবা পি কিউ এটা ৰেখাখণ্ড বুজি পালি নাই এতিয়া এইটো লিখি লোৱাচোন লিখা হয় এতিয়া তোমালোক কবা দেই এতিয়া চোৱা মই যদি লিখিম পি কিউ
ওপৰত এইটো কি হয় পি কিউ এটা এইটো এটা পি কিউ এটা কি হয় ৰেখা পি কিউ এটা কি হয় ৰেখা পি আৰু কিউ এইটো কি হয় হয় ৰেখা খণ্ড পি কিউ এটা ৰেখা খণ্ড হয় নে ৰেখা খণ্ড এইটো খ ৰেখা খণ্ড এতিয়া পি আৰু কিউ এইটো কি হয় ৰশ্মি এইটো ৰশ্মি বুজি পালি নাই মনত থাকিব এইখিনি মনত থাকিব কিন্তু কিতাপটোত বহিটোত লিখাইছো যে পঢ়িব মন নগ'ল যেনেকৈ মোবাইলটো চাই থাকো না তেতিয়া এইটো এনে চাই থাকিবি চাই থাকিলে আমাৰ ব্ৰেইনে ছবিটো কি কৰি ল'ব কেচ কৰি ল'ব তেতিয়া সোমাই যাব নহ'লে এইটোতে কিমান কৈ থাকিবি এইটো চাই থাকিলে হৈ যাব এইটো ৰেখা এইটো লিখি ল ধুনীয়াকে হয় নাই পি কিউ এটা ৰেখা পি কিউ এটা ৰেখা খণ্ড পি কিউ এটা ৰশ্মি বুজি পালি নাই একদম চাই থাকিবি নিজে আহি থাকিব এনেকে মোবাইলটো চাই থাকো ৰিল বিলাক যে এনেকে চাই থাকো টিক কৰি থাকো পাৰ উপনীতি হৈ থাকে যে ৰিল বিলাক হয় নাই সেইটো চোৱাত কোনো বহীত যিবিলাক লিখাই দিছো পঢ়িব মন যোৱা নাই যেনেকে মোবাইলটো কি আমাক চাবলৈ মন যায় হয় নাই তো তেনেকুৱা মোবাইল ছোৱালীকে ভাবিবা যে বহীটোৱে মই মোবাইলে চাই আছো বুলি ভাবিবা ঘৰত যে আৰামকে চাই থাকিবা ঠিক আছে এইকেইটা মই লিখাই দিছো আহিলে নি ক্লাছ 10 খিনি কথা পাতিছিলে যে চাচোন আহিলে নি বুজি পালি নাই কোন আহিছে বুজি পালি নাই ইয়াকে কি বুলি কোৱা হয় ৰেখা খণ্ড ৰশ্মি কোন চবে আহিছে হয় নাই ইয়াক কি বুলি কয় ৰেখা খণ্ড ৰশ্মি বুজি পালি নাই আজি হ'ব তেনে ন আজি কিমান দেৰি কৰিলো বাৰু কালিৰ পৰা তোমালোকে আৰম্ভ কৰিম দেই আজি প্ৰথম ক্লাছ ঠিক আছে ৰেখা কোণ ধৰিলো যেতিয়া এইটো আমি শেষ কৰিব লাগিব আৰু আমাৰ ক্লাছ যদি আপোনালোকক ভাল লাগে কমেন্ট কৰি জনাব আৰু লাইক কৰিব ভাল লাগিলে লাইক কৰিব আৰু কমেন্ট কৰি জনাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এতিয়া আমি আপোনালোকে ক্লাছ 9 যিমান অংক আছে আমি ধুনীয়াকৈ সহজ সৰল ভাষাত বুজাবলৈ চেষ্টা কৰিম তেতিয়া আপোনালোকে ঘৰতে বহি বুজিব পাৰিব ঠিক আছে হ'ব যোৱা দি জয় হিন্দ থেংক ইউ